নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চিত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি অসম পুলিচ ADRI গ্ৰেড 3 গ্ৰেড 4 দৰে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰয়োজন হোৱাকৈ জিকেৰ 50টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটোত আমাক কৈছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী প্ৰথম মহিলা কণ্ঠশিল্পী কোন? তো অপশ্যনবিলাক দিয়া আছে পাৰভিন চুলতানা, তৰালী শৰ্মা, প্ৰিয়ংকা ভৰালী, মুন্মী বৰা। তো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী আছিল তৰালী শৰ্মা। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে আমাৰ বিশ্ব ৰক্তদান দিৱস কোন তাৰিখে পালন কৰা হয়? তো বিশ্ব ৰক্তদান দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যনবিলাক দিয়া আছে 10 জুন, 12 জুন, 14 জুন, 20 জুন। তো বিশ্ব ৰক্তদান দিৱস পালন কৰা হয় আমাৰ 14 জুন তাৰিখে। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? তো ভাৰতত মুঠ কিমানখন উচ্চ ন্যায়ালয় আছে? অপশ্যনবিলাক দিয়া আছে 25, 22, 28, 20। তো ভাৰতত আমাৰ মুঠ উচ্চ ন্যায়ালয় আছে 25খন। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে ধুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ নে পুৰন্দৰ সিংহ? আমাৰ ধুধৰ আলিটো নিৰ্মাণ কৰিছিল কোনে? গদাধৰ সিংহই। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে অসমৰ প্ৰথম ICS বিষয়া কোন আছিল? তো অপশ্যনবিলাক দিয়া আছে আনন্দৰাম বৰুৱা, মহিদুল ইছলাম বৰা, শৰৎ ফুকন, সোণমণি বৰা। তো অসমৰ প্ৰথম ICS বিষয়া আছিল আনন্দৰাম বৰুৱা। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোন পাহাৰৰ শিখৰত অৱস্থিত? অপশ্যনবিলাক দিয়া আছে নীলাচল পাহাৰ, চিত্ৰাচল পাহাৰ, কালা পাহাৰ নে উমাচল পাহাৰ। তো আমাৰ নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে কোন ঠাইত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল? তো পথৰুঘাটৰ ৰণ কোন ঠাইত সংঘটিত হৈছিল? অপশ্যনবিলাক দিয়া আছে নগাঁও, শিৱসাগৰ, গোৱালপাৰা, দৰং। তো পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল আমাৰ ক'ত? দৰঙত। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে ভাৰতৰ স্থলসীমাৰ দৈৰ্ঘ্য কিমান? অপশ্যনবিলাক দিয়া আছে 15,200 কিলোমিটাৰ, বিত দিয়া আছে 25,400 কিলোমিটাৰ, চিত দিয়া আছে 55,500 কিলোমিটাৰ আৰু ডিত দিয়া আছে 32,300 কিলোমিটাৰ। ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্যটো হ'ল 15,200 কিলোমিটাৰ। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে ভাৰত পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি? ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি সুধিছে। অপশ্যনবিলাক দিয়া আছে মেকমোহন লাইন, ৰেডক্লিফ লাইন, ডুৰাণ্ড লাইন আৰু মেগনেট লাইন। আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম আছিল ৰেডক্লিফ লাইন। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে ইলেক্ট্ৰন আৱিষ্কাৰ কৰা ব্যক্তিগৰাকীৰ নাম কি আছিল? মানে কোনজন বিজ্ঞানীয়ে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল? তো ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম আছিল J.J. থমছন। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে সংবিধান সভাই ভাৰতীয় সংবিধানৰ খচৰা সমিতি কেতিয়া গঠন কৰিছিল? যিটো আমাৰ সংবিধান সভা আছে, সংবিধান সভাই ভাৰতীয় সংবিধানৰ খচৰা সমিতিটো কেতিয়া গঠন কৰিছিল আমাক সুধিছে। অপশ্যন এ দিয়া আছে 29 আগষ্ট 1947, বিত দিয়া আছে 30 আগষ্ট 1948, চিত দিয়া আছে 29 আগষ্ট 1949 আৰু ডিত দিয়া আছে 29 আগষ্ট 1950। তো আমাৰ সংবিধান সভাই ভাৰতীয় সংবিধানৰ খচৰা সমিতিটো গঠন কৰিছিল কেতিয়া? 29 আগষ্ট 1947 চনত। মানে অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকৰ বিধান আছে? আমাৰ লোকসভা আৰু ৰাজ্যসভাৰ বৈঠক একেলগে বহাৰ কোনটো অনুচ্ছেদত বিধান আছে সুধিছে। অপশ্যন তো ইয়াৰ আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অনুচ্ছেদ 108। নেক্সটত আছে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক কোন? ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক কোন আমাক সুধিছে। আমাৰ যিটো ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক হ'ল ৰাষ্ট্ৰপতি। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে ভাৰতীয় সংবিধানৰ স্থপতি হিচাপে কাক জনা যায়? তো অপশ্যনবিলাক দিয়া আছে ৰাজেন্দ্ৰ প্ৰসাদ, VV গিৰি, BR আম্বেদকাৰ নে ডক্টৰ S ৰাধাকৃষ্ণন। তো ভাৰতীয় সংবিধানৰ স্থপতি হিচাপে জনা যায় কাক? BR আম্বেদকাৰ। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে ক্ষুদ্ৰ ভাৰত বুলি কাক কোৱা হয়? তো অপশ্যনবিলাক দিয়া আছে নগৰ, চহৰ, গাঁও, ৰাজ্য। তো ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয় কাক? গাঁওক। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে তত্ত্ববোধনী সভা কোনে প্ৰতিষ্ঠা কৰিছিল? তো আমাৰ যিটো তত্ত্ববোধনী সভা আছে সেইটো কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। তো আমাৰ তত্ত্ববোধনী সভাটো প্ৰতিষ্ঠা কৰিছিল কোনে? দেৱেন্দ্ৰনাথ ঠাকুৰে। অপশ্যন বিটো শুদ্ধ হ'ব।
অপশ্যন দেৱেন্দ্ৰনাথ ঠাকুৰে 1839 চনত তত্ত্ববোধনী সভাটো প্ৰতিষ্ঠা কৰিছিল। নেক্সটত আছে মুলকি কাদিম কোনখন ৰাজ্যৰ আন এটা নাম আছিল। আমাৰ যিটো মুলকি কাদিম আছিল এইটো কোনখন ৰাজ্যৰ আন এটা নাম আছিল সুধিছে। ইয়াৰ শুদ্ধ অপশ্যনটো অপশ্যন এ মাৰাঠা ৰাজ্য। নেক্সটত আছে ৰুপিয়া মুদ্ৰা কোনে প্ৰৱৰ্তন কৰিছিল। যিটো ৰুপিয়া মুদ্ৰা আছে এইটো কোনে প্ৰৱৰ্তন কৰিছিল সুধিছে। অপশ্যনবিলাক দিয়া আছে শাহজাহান, আকবৰ, বাবৰ, শ্বেৰশ্বাহ। যিটো ৰুপিয়া মুদ্ৰা আছিল এইটো প্ৰৱৰ্তন কৰিছিল কোনে? শ্বেৰশ্বাহে। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে দস্তুৰ উল অমল নামৰ 12 দফীয়া নীতি কোন মোগল সম্ৰাটে প্ৰৱৰ্তন কৰিছিল। যিটো আমাৰ দস্তুৰ উল নামৰ 12 দফীয়া নীতি আছে এইটো কোনজন মোগল সম্ৰাটে প্ৰৱৰ্তন কৰিছিল সুধিছে। অপশ্যনবিলাক দিয়া আছে আকবৰ, জাহাংগীৰ, হুমায়ুন নে শ্বাহজাহান। ঠিক এইটো আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, জাহাংগীৰে প্ৰৱৰ্তন কৰিছিল। নেক্সটত আছে কাৰ ৰাজত্বকালক মোগল সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়। আমাৰ কাৰ ৰাজত্বকালক মোগল সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয় সুধিছে। আৰু শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, শাহজাহানৰ ৰাজত্বকালক। নেক্সট 1894 চনটো তলৰ কোনটো ঘটনাৰ সৈতে জড়িত। 1894 চনটো কোনটো ঘটনাৰ সৈতে জড়িত সুধিছে। ফুলগড়িৰ ধাবা, ৰঙিয়া বিদ্ৰোহ, পথৰুঘাটৰ বিদ্ৰোহ নে কোনোটোৱে নহয়। ইয়াৰ আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, পথৰুঘাটৰ বিদ্ৰোহৰ সৈতে জড়িত। নেক্সটত কৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল। যিটো আমাৰ ইয়াণ্ডাবু সন্ধি আছিল এইটো স্বাক্ষৰিত হৈছিল কেতিয়া? 1826 চনৰ 24 ফেব্ৰুৱাৰী। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে প্ৰথম অসমীয়া শিশু আলোচনী কোনখন আছিল। প্ৰথম অসমীয়া শিশু আলোচনী কোনখন আছিল? অপশ্যনবিলাক দিয়া আছে জোনাকী, অৰুণোদয়, প্ৰান্তিক নে ল'ৰা বন্ধু। আমাৰ প্ৰথম অসমীয়া শিশু আলোচনী আছিল কি? ল'ৰা বন্ধু। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে অসমত আহোমসকলে কিমান বছৰ শাসন কৰিছিল। 500 বছৰ, 600 বছৰ, 400 বছৰ নে 700 বছৰ। অসমত আহোমসকলে শাসন কৰিছিল প্ৰায় কিমান? 600 বছৰ। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে কোনজন আহোম ৰজা বামুণী কোঁৱৰ নামেৰে পৰিচিত। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় সুধিছে। অপশ্যনবিলাক দিয়া আছে চুডাংফা, চুদিনফা, চুতুফা নে চুহুংমুং। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। নেক্সটত কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল। অপশ্যনবিলাক দিয়া আছে 1972, 1973, 1974 নে 1975। আমাৰ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল কেতিয়া? 1974। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল। স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? তৰুণৰাম ফুকন। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি কোনে প্ৰদান কৰিছিল। গোপীনাথ বৰদলৈক আমি লোকপ্ৰিয় বুলি জানো। এই লোকপ্ৰিয় উপাধিটো তেওঁ কোনে প্ৰদান কৰিছিল সুধিছে। গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো প্ৰদান কৰিছিল কোনে? জয়ৰাম দাস দৌলতৰাম। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে কোন চনত অসম গ্ৰাম্য পঞ্চায়তান গৃহীত হৈছিল। আমাৰ অসম গ্ৰাম্য পঞ্চায়তানটো কেতিয়া গৃহীত হৈছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে 1947, 1948, 1949 নে 1950। আমাৰ অসম গ্ৰাম্য পঞ্চায়তটো গৃহীত হৈছিল কেতিয়া? 1948। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কোনখন আছিল। অপশ্যনবিলাক দিয়া আছে চিহ্নযাত্ৰা, পত্নী প্ৰসাদ, কেলিগোপাল নে পাৰিজাত হৰণ। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক আছিল কি? চিহ্নযাত্ৰা। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ নাম কি আছিল। অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ নাম কি আছিল সুধিছে। অপশ্যনবিলাক দিয়া আছে আবাহন থিয়েটাৰ, কোহিনুৰ থিয়েটাৰ, নটৰাজ থিয়েটাৰ নে সুৰদেৱী থিয়েটাৰ। অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ দলটো আছিল নটৰাজ থিয়েটাৰ। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে প্ৰথম অসমীয়া ছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল। প্ৰথম অসমীয়া ছবি আছিল জয়মতী, যিটো জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৰিছিল? পৰিচালনা কৰিছিল। এইটো আমাৰ মুক্তি লাভ কৰিছিল কেতিয়া? 1935 চনত। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি আছিল। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি আছিল সুধিছে। অপশ্যনবিলাক দিয়া আছে ইন্দ্ৰমালতী, মাউত বন্ধুৰে, শকুন্তলা নে এৰাবাটৰ সুৰ। আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, এৰাবাটৰ সুৰ। ঐনিতম তলৰ কোনটো সম্প্ৰদায়ৰ লোকগীত। যিটো আমাৰ ঐনিতম আছে এইটো কোনটো সম্প্ৰদায়ৰ লোকগীত সুধিছে। অপশ্যনবিলাক দিয়া আছে আহোম, বড়ো, তিৱা নে মিচিং। যিটো ঐনিতম আছে এইটো আমাৰ মিচিং সম্প্ৰদায়ৰ লোকগীত। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে তলৰ কোনটো সংগঠনে 1 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পালন কৰে।
আমাৰ 1 এপ্ৰিলত কোনটো অনুষ্ঠানে প্ৰতিষ্ঠা দিৱস পালন কৰে আমাক সুধিছে অপশ্যনবিলাক দি আছে নাবাৰ্ড চিডবি RBI নে সেবি আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি RBI কি কৰে 1 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পালন কৰে নেক্সটত আছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয় যেটো আমাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে অপশ্যনবিলাক দি আছে 8 ফেব্ৰুৱাৰী 8 মাৰ্চ 3 মাৰ্চ 21 জুন আমাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় কেতিয়া 8 মাৰ্চ অপশ্যন বি টো শুদ্ধ হ'ব নেক্সটত আছে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী ক'ত অৱস্থিত যেটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী এটো নেক্সটত আছে অসমে তলৰ কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে অসমে তলৰ কোন কেইখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে আমাৰ অপশ্যনবিলাক দি আছে ম্যানমাৰ আৰু বাংলাদেশ বি দি আছে ভূটান আৰু বাংলাদেশ চি দি আছে চীন ম্যানমাৰ ভূটান আৰু বাংলাদেশ ডি দি আছে ম্যানমাৰ ভূটান আৰু বাংলাদেশ আমাৰ অসমে দুখন আন্তঃৰাষ্ট্ৰীয় দেশৰ লগত কি কৰে সীমা ভাগ বতৰা কৰে সেই দুখন হ'ল কি ভূটান আৰু বাংলাদেশ অপশ্যন বি টো শুদ্ধ হ'ব নেক্সটত আছে তলৰ কোনখন নদী অৰুণাচলত কামেং নামেৰে জনাজাত আমাৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায় সুধিছে তেতিয়া অপশ্যনবিলাক দি আছে জিয়াধল সোৱণশিৰি জাঁজি জীয়া ভৰলী তেতিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জীয়া ভৰলীক অৰুণাচলত কামেং নামেৰে জনা যায় নেক্সটত আছে অসমৰ কোনখন জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত আমাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানটো কোনখন জিলাত অৱস্থিত সুধিছে তেতিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শোণিতপুৰ জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানটো অৱস্থিত নেক্সটত আছে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক আমাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক হোৱা জিলাখন হ'ল আমাৰ কি কামৰূপ মেট্ৰ' অপশ্যন চি টো শুদ্ধ হ'ব নেক্সটত আছে মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং অপশ্যন এ টো শুদ্ধ হ'ব নেক্সটত আছে ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত যেটো ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত সুধিছে তো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লক্ষ্ণৌত অৱস্থিত নেক্সটত আছে সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত যেটো আমাৰ সাহাৰা মৰুভূমি আছে এটো কোনখন মহাদেশত অৱস্থিত সুধিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি সাহাৰা মৰুভূমিটো আফ্ৰিকা মহাদেশত অৱস্থিত নেক্সটত আছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি সুধিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আমাজন আটাইতকৈ বহল নদীখন হ'ল আমাৰ আমাজন আৰু যদি কয় আটাইতকৈ দীঘল নদীখন তেতিয়া হ'ব নীল নদী নেক্সটত আছে এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল কোন কমলজিৎ চন্দু অপশ্যন এ টো শুদ্ধ হ'ব নেক্সটত আছে বিবেকানন্দ ৰক মেমৰিয়েল ক'ত অৱস্থিত যেটো আমাৰ বিবেকানন্দ ৰক মেমৰিয়েল আছে এটো ক'ত অৱস্থিত সুধিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তামিলনাডুত অৱস্থিত নেক্সটত আছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল অপশ্যনবিলাক দি আছে 1948 1935 1956 নে 1949 যেটো গুৱাহাটী বিশ্ববিদ্যালয় আছে এটো স্থাপন কৰা হৈছিল কেতিয়া 1948 চনত অপশ্যন এ টো শুদ্ধ হ'ব নেক্সটত আছে ভাৰতৰ শেষৰজন উপ প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ আটাইতকৈ শেষৰজন লাষ্টৰ উপ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে তেতিয়া আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লালকৃষ্ণ আদৱানী নেক্সটত আছে গ্ৰামাটিকেল নটিচেছ অফ আছামিজ লেংগুৱেজৰ লেখক কোন যেটো আমাৰ গ্ৰামাটিকেল নটিচেছ অফ আছামিজ লেংগুৱেজ আছে তাৰ লেখক কোন সুধিছে তেতিয়া আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নাথান ব্ৰাউন তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ